বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু ব্ৰেকিং নিউজ শিলঙৰ পৰিস্থিতিক লৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মেঘালয় পৰ্যটন বিভাগে মুকলি কৰিলে বিশেষ হেল্পলাইন ভ্ৰমণৰত পৰ্যটকৰ সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিকোনো সমস্যা যোগাযোগৰ আহ্বান চৰকাৰৰ টোল ফ্ৰী হেল্পলাইন নম্বৰ দিয়া হৈছে 1800599226 আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছো শিলঙৰ পৰিস্থিতিক লৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মেঘালয় পৰ্যটন বিভাগে মুকলি কৰিলে বিশেষ হেল্পলাইন ভ্ৰমণৰত পৰ্যটকৰ সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ যিকোনো সমস্যা যোগাযোগৰ আহ্বান চৰকাৰক টোল ফ্ৰী হেল্পলাইন নম্বৰ হৈছে 1800599226 আৰু গোটেই ঘটনাটো যদি আমি আকৌ এবাৰ কওঁ দুপৰীয়া 12 বজাত জোৰাবাটৰ যদি আমি দৃশ্য চাওঁ তেতিয়াহ'লে এই ধৰণৰ চৰম উদ্ভণ্ডালী একাংশ দুষ্কৃতিকাৰী আৰু তাত ইতিমধ্যে কেএছইউৰ 3গৰাকীকৈ শীৰ্ষ নেতা গ্ৰেপ্তাৰো কৰা হৈছে যদি আমি আপডেট হিচাপে চাওঁ গতিকে তাত অসমৰ বাহন কোনো দায়িত্ব মেঘালয় চৰকাৰে নলওঁ বুলি কৈ দিয়া হৈছে আৰু ক্ষতিৰ দায়িত্ব নিজে ল'ব লাগিব অসমৰ যাত্ৰীয়ে এতিয়া এনেধৰণৰ কথাবোৰ আহি পৰে গতিকে প্ৰতিবাদক কেন্দ্ৰ কৰি চহৰখনত উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হয় বন্ধ ৰখা হয় শিলং চহৰৰ বেছিভাগ দোকান পোহাৰ আজিৰ দিনটোত বন্ধ ৰখা হয় তাৰ মাজতো আক্ৰমণৰ ঘটনা ঘটে গতিকে হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে যেহেতু হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে কাৰণ তাত এতিয়াও পৰ্যটক আছে গতিকে সেই পৰ্যটকসকলৰ সুবিধাৰ বাবে এনেধৰণে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে প্ৰতিবাদক কেন্দ্ৰ কৰি চহৰখনত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তাৰ পিছতে কেএছইউৰ 3গৰাকীকৈ শীৰ্ষ নেতাকো গ্ৰেপ্তাৰ কৰা হয় মুঠৰ ওপৰত জোৰাবাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় এক্সক্লুচিভ খবৰ আমি দি আছিলোঁ আৰু এতিয়া যদি চোৱা যায় তেতিয়াহ'লে অসম আৰক্ষী পৰ্যন্ত সাৰি যোৱা নাই কিন্তু ইফালে পৰ্যটকসকল যেহেতু তাত আবদ্ধ হৈ আছে বা যিসকল লোকে তাত দিনতীয়াকৈ যায় তাত কাম কৰে বা যিসকল চালক আছে তেওঁলোকে তালৈ পৰ্যটক লৈ যায় গতিকে তেওঁলোকে তাত আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু সেইবাবে কিছু হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে যাতে তেওঁলোকে তাৰ পৰা উদ্ধাৰ পাব পাৰে জোৰাবাটৰ প্ৰতিবাদস্থলীত আজি শৃংখল চলিহা উপস্থিত হয় ৰাজপথত বহি পথ অৱৰোধ শৃংখল চলিহা আৰু চালকসকলৰ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে মেঘালয় অসম সংযোগী পথ ঘটনাৰ বিৰোধিতাৰে জোৰাবাটত বৃদ্ধি পাইছে উত্তেজনা মেঘালয়ৰ বাহনসমূহক অসমত প্ৰৱেশত বাধা প্ৰতিবাদী চালকৰ বাণিজ্যিক ব্যক্তিগত সকলো বাহন ঘূৰাই পঠিওৱা হৈছে মেঘালয়লৈ বুধবাৰে ক্ষতি হোৱা দুখন বাহন পথৰ মাজত ৰখাই প্ৰতিবাদ গাড়ী আমি ভাঙিব নোৱাৰো নি হা মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো হা কিন্তু ইহঁতি সদায় আমাক মাৰি থাকিব মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰ ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি ইহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব হাত ভাঙি দিয়া হ'ব ইয়াত গুমনামি কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু এটা কথা স্পষ্ট বীৰ লাচিত থানা অসমৰ পৰা আমি কৈ দিছোঁ এটা কথা কৈ দিছোঁ মেঘালয়ৰ পৰাও এখন গাড়ী গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহয়